পাছে সপ্তাহৰ প্ৰথম দিন অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই মগদলিনী মৰিয়মে মৈদামৰ ওচৰলৈ গৈ মৈদামৰ পৰা শিল ছটা আঁতৰোৱা দেখি তাতে তেওঁ লৰ মাৰি চিমন পিতৰ আৰু যীশুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ তেওঁলোকক ক'লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে, কিন্তু তেওঁক থলে বা ক'ত তাক আমি নাজানো। তাতে পিতৰ আৰু আন শিষ্য বাহিৰ ওলাই মৈদামৰ ওচৰলৈ গ'ল। তেওঁলোক দুয়ো একেলগে লৰ ধৰিলত আন শিষ্যই পিতৰৰ পাছ পেলাই আগেয়ে মৈদামৰ ওচৰ পালে আৰু চাপৰি চাই পৰি থকা খন সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু ভিতৰলৈ নোসোমালে। তাতে চিমন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল আৰু দেখিলে যে খন সূতাৰ মিহি কাপোৰ কেইখন পৰি আছে। কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। তাতে মৈদামলৈ আগে অহা আন শিষ্যও তেতিয়া সোমাই তেনে দেখি বিশ্বাস কৰিলে। কিয়নো তেওঁ যে মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব লাগে, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে তেতিয়ালৈকে বুজা নাই। তাতে সেই দুজন শিষ্য আকৌ নিজৰ ঘৰলৈ গুচি গ'ল। কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ চাপৰি চাই যীশুৰ দেহ শুৱা ঠাইৰ মূৰৰ শিতানত এজন আৰু ভৰি পোথানত এজন, শুক্ল কাপোৰেৰে এনে দুজন স্বৰ্গদূতক বহি থকা দেখিলে। তাতে তেওঁলোকে তেওঁক সুধিলে, হে নাৰী, কিয় কান্দিছা? তেওঁ ক'লে, কোনোবাই মোৰ প্ৰভুক নিলে, কিন্তু তেওঁক থলে বা ক'ত তাক নাজানো। ইয়াকে কৈ তেওঁ পাছফাললৈ মুখ ঘূৰাই যীশুক থিয় হৈ থকা দেখিলে, কিন্তু তেওঁই যে যীশু ইয়াক নাজানিলে। তেতিয়া যীশুৱে তেওঁক সুধিলে, হে নাৰী, কিয় কান্দিছা? কাকনো বিচাৰিছা? তেওঁ তেওঁক বাৰী চোৱা বুলি ভাবি ক'লে, হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে ক'ত থলে মোক কওক, মই তাৰ পৰা তেওঁক লৈ যাম। যীশুৱে তেওঁক ক'লে, অ মৰিয়ম। তাতে তেওঁ মুখ ঘূৰাই ইব্ৰী ভাষাৰে ক'লে, ৰব্বুনি। ইয়াৰ অৰ্থ হে গুৰু। যীশুৱে তেওঁক ক'লে, তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ, যিজনা মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে তেওঁবিলাকক কোৱাগৈ। তাতে মগদলিনী মৰিয়মে গৈ শিষ্যবিলাকক এই সংবাদ দিলে যে, মই প্ৰভুক দেখিলো। আৰু তেওঁ মোক এই কথা ক'লে। তাতে সেই দিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধ্যা বেলিকা যেতিয়া শিষ্যবিলাক থকা ঠাই দুৱাৰবোৰো যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেতিয়া যীশুৱে আহি মাজত থিয় হৈ তেওঁলোকক ক'লে, তোমালোকৰ শান্তি হওক। ইয়াকে বুলি তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্যবিলাকে প্ৰভুক দেখি আনন্দ কৰিলে। এইকাৰণে যীশুৱে আকৌ ক'লে, তোমালোকৰ শান্তি হওক। পিতৃয়ে যেনেকৈ মোক পঠালে, মই তেনেকৈ তোমালোকক পঠাই দিওঁ। এই কথা কৈ তেওঁ তেওঁলোকৰ ওচৰত শ্বাস পেলাই ক'লে, পবিত্ৰ আত্মা গ্ৰহণ কৰা। তোমালোকে যিবিলাকৰ পাপ ক্ষমা কৰা, তেওঁবিলাকৰ পাপ ক্ষমা কৰা যাব, আৰু যিবিলাকৰ পাপ ৰাখা, তেওঁবিলাকৰ পাপ ৰখা যাব। যীশু অহাকালত 12 জনৰ মাজৰ থোমা, যাক দিদুমো বোলে,
তেওঁ তেওঁলোকৰ লগত নাছিল। এতেকে আন শিষ্যবিলাকে তেওঁক ক'লে, আমি প্ৰভুক দেখিলো। কিন্তু তেওঁ তেওঁলোকক ক'লে, তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ সেই চিনত মোৰ আঙুলি নুসুমুৱালে আৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ। আকৌ 8 দিনমানৰ পাছত তেওঁৰ শিষ্যবিলাক থোমাৰ সৈতে ভিতৰত থাকোঁতে দুৱাৰবোৰ বন্ধ হৈ থকাটো যীশুৱে আহি মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। তেতিয়া তেওঁ থোমাক ক'লে, ইয়াত তোমাৰ আঙুলি দি মোৰ হাত চোৱা আৰু তোমাৰ হাত পেলি মোৰ কোষত সুমুওৱা আৰু অবিশ্বাসকাৰী নহৈ বিশ্বাসকাৰী হোৱা। থোমাই উত্তৰ দি তেওঁক ক'লে, হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ। যীশুৱে তেওঁক ক'লে, মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছা। যিবিলাকে নেদেখিও বিশ্বাস কৰে তেওঁবিলাকেই ধন্য। ইয়াত বাজো যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। তাৰ পাছত তিবেৰিয়া সাগৰৰ দাঁতিত যীশুৱে আকৌ শিষ্যবিলাকক স্বয়ং দৰ্শন দিলে আৰু তাতে তেওঁ এইদৰে নিজকে দৰ্শন দিলে। চিমোন পিতৰ আৰু যাক দিদুমো বোলে, সেই থোমা আৰু গালিলৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়াৰ পুতেক দুজন আৰু আন দুজন শিষ্য, এই সকলো একে ঠাইতে আছিল। তাতে চিমোন পিতৰে তেওঁলোকক ক'লে, মই মাছ মাৰিবলৈ যাওঁ। তেওঁলোকে ক'লে, তেন্তে আমিও তোমাৰ লগত যাওঁ। এই বুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল, কিন্তু সেই ৰাতি একোকে নাপালে। পাছে ৰাতিপুৱাতেই যীশু বামত থিয় হ'ল, কিন্তু তেওঁ যে যীশু ইয়াক সেই শিষ্যকেইজনে নাজানিল। তাতে যীশুৱে তেওঁলোকক সুধিলে, এহেৰা বোপাহঁত, তোমালোকৰ লগত কিবা খোৱা বস্তু আছেনে? তেওঁলোকে তেওঁক উত্তৰ দিলে, নাই। তেতিয়া তেওঁ তেওঁলোকক ক'লে, নাৱৰ সোঁফালে জাল পেলোৱা, তেহে পাবা। তাতে তেওঁলোকে জাল পেলালতেই বহু মাছৰ ভৰত তাক টানি তুলিবই নোৱাৰে। So they threw the net out and could not pull it back in because they had caught so many fish. তাতে যীশুৰ প্ৰিয় শিষ্যই পিতৰক ক'লে, তেওঁৱেই প্ৰভু। তেওঁৱেই প্ৰভু বুলি চিমোন পিতৰে শুনি উদং হৈ থকাত গাত চোলা পিন্ধি জাপ পাৰি সাগৰত পৰিল। কিন্তু আন শিষ্যকেইজনে মাছে সৈতে জাল টানি টানি সৰু নাৱৰে আহিল, কিয়নো তেওঁলোক বামৰ পৰা 200 হাত পানতকৈ অধিক আঁতৰত নাছিল। পাছে তেওঁলোক বামত উঠিলত তাতে এঙাৰৰ জুই আৰু তাৰ ওপৰত মাছ আৰু পিঠা দেখিল। যীশুৱে তেওঁলোকক ক'লে, এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰাও আনাগৈ। তাতে চিমোন পিতৰে নাৱত উঠি 102 কুৰি 13টা বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিল। ইমান মাছ লাগিলতো জাল নাফাটিল। যীশুৱে তেওঁলোকক ক'লে, আহা হওক, ভোজন কৰাহি। তেতিয়া তেওঁৱেই যে প্ৰভু তাকে জানি তুমি কোন, এই বুলি সুধিবলৈ শিষ্যবিলাকৰ কাৰো সাহ নহল। পাছে যীশুৱে আহি পিঠা আৰু মাছো লৈ তেওঁলোকক মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত যীশুৱে শিষ্যবিলাকক এইটো তৃতীয়বাৰ দৰ্শন দিলে। তেওঁলোকে ভোজন কৰি অতালত যীশুৱে চিমোন পিতৰক সুধিলে, Jesus said to Simon Peter, হে জোহনৰ পুতেক চিমোন, তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছানে? পিতৰে তেওঁক ক'লে, হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো।
তাক আপুনি জানে? যীশুৱে তেওঁক ক'লে, মোৰ মাৰ পোৱালীবিলাক চৰোৱা। আকৌ দ্বিতীয়বাৰ তেওঁক সুধিলে, হে জোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰিছানে? পিতৰে তেওঁক ক'লে, হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো, তাক আপুনি জানে? যীশুৱে তেওঁক ক'লে, মোৰ মাৰবিলাকক প্ৰতিপালন কৰা। পাছে তৃতীয়বাৰ তেওঁ সুধিলে, হে জোহনৰ পুতেক চিমোন, তুমি মোক প্ৰীতি কৰিছানে? তেতিয়া তেওঁ তৃতীয়বাৰত মোক প্ৰীতি কৰিছানে এই বুলি সোধাত পিতৰে অসন্তোষ কৰি ক'লে, So he said to him, হে প্ৰভু, আপুনি সকলোকে জানে। মই যে আপোনাক প্ৰীতি কৰিছো তাক আপুনি জানি আছে। যীশুৱে তেওঁক ক'লে, মোৰ মাৰবিলাক চৰোৱা। মই তোমাক স্বৰূপকৈ কওঁ, তুমি ডেকা কালত নিজে নিজৰ কঁকাল বান্ধি যলৈকে ইচ্ছা তলৈকে গৈছিলা, কিন্তু যেতিয়া তুমি বুঢ়া হবা তেতিয়া হাত মেলিবা আৰু অন্য তোমাৰ কঁকাল বান্ধি তোমাৰ যলৈ যাবৰ ইচ্ছা নাই তলৈকে তোমাক লৈ যাব। তেওঁ কেনে মননেৰে ঈশ্বৰক মহিমান্বিত কৰিব তাকে বুজাবলৈ তেওঁ এই কথা ক'লে। এইবুলি যীশুৱে তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তেতিয়া পিতৰে মুখ ঘূৰাই যিজনে ৰাতিৰ ভোজত যীশুৰ বুকুলৈ হলি গৈ, হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে সদায় দিব এই কথা সুধিছিল, যীশুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে। তাতে পিতৰে তেওঁক দেখি যীশুক সুধিলে, হে প্ৰভু, এওঁৰনো কি হ'ব? তাতে যীশুৱে ক'লে, মই নহালৈকে তেওঁ যেন থাকে, এই ইচ্ছা যদি কৰোঁ তাতে তোমাৰ কি কাম? তুমি মোৰ পাছে পাছে আহা। তাতে সেই শিষ্য নমৰিব এই কথা ভাইবিলাকৰ মাজত ব্যাপি গ'ল। কিন্তু নমৰিব বুলি যীশুৱে তেওঁক কোৱা নাই, কিন্তু মই নহালৈকে তেওঁ যেন থাকে এই ইচ্ছা যদি কৰোঁ তাত তোমালোকৰ কি কাম? অকল ইয়াকেহে কৈছিল। যিজনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এই সকলোকে লিখিলে এওঁৱেই সেই শিষ্য, আৰু আমি জানো যে তেওঁৰ সাক্ষ্য সত্য। ইয়াত বাজেও যীশুৱে আৰু অনেক কৰ্ম কৰিলে। সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ'লে যিমানবোৰ পুস্তক হ'ব বোধ কৰোঁ সিমানবোৰ পৃথিৱীতো নধৰে।